চাৰিটাতে আমি জয়লাভ কৰিম বুলি সিদ্ধান্ত লৈছোঁ। কিন্তু মই বিশেষকৈ মথনগুৰিতে লাগি আছোঁ। গতিকে মথনগুৰি ৰাইজৰ সঁহাৰি অলপ বেলেগ ধৰণৰ ভাল সঁহাৰি পাইছোঁ। গতিকে আমি দেখোঁ কি হয়, সকলোৱে নিৰ্বাচন খেলিব আৰু আমাৰতো মিত্ৰতাত আমি আছোৱে। ভাৰতীয় জনতা পাৰ্টি UPP আমি মিত্ৰতাত আছোঁ। দিল্লীত চৰকাৰ চলি আছে, দিছপুৰত চৰকাৰ চলি আছে। কিন্তু তথাপি আমি কিয় নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ যে BTRক এই BTCক এটা মাত্ৰা দিব লাগে, এই মানুহখিনিক আমি আগবঢ়াই লৈ যাব লাগে। আৰু এই BTC বা BTRত যিসকলে আচলতে টকাৰ কাৰণে ৰাজনীতি কৰিছে, যে মই EM হ'ব লাগে, মই নিৰ্বাচিত হ'ব লাগে, মই বহু টকাৰ পাহাৰ ঘটিব লাগে ৰাইজক অন্ধকাৰত ৰাখি, এই যিটো ব্যৱস্থা এইটো আমি ওৰ পেলাব লাগে। ৰাইজৰ অধিকাৰ ৰাইজক দিব লাগে, ৰাইজক আগবঢ়াই নিব লাগে, ৰাইজৰ টকা ৰাইজে ব্যৱহাৰ কৰা অধিকাৰ পাওক, এই চিন্তা আগত ৰাখি আমি অসম গণ পৰিষদ দলে এইবাৰ BTRত আগবাঢ়িছোঁ। কিন্তু ইয়াৰে যিগৰাকী তাৰিখত বা বৰ্তমান BTRৰ এগৰাকী সমাজ কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য, তেওঁ আপোনালোকৰ মিত্ৰতাৰ দলত, সেইটোক লৈ কিবা ক'ব বিচাৰে? নাই, মিত্ৰ দল আমাৰ, তেওঁৰ প্ৰতি আমাৰ সন্মান থাকিব। মিত্ৰ দল ভাৰতীয় জনতা পাৰ্টি, আমি মিত্ৰ দল, অসম গণ পৰিষদ দলৰ মিত্ৰ দল। আমি মিত্ৰতাত আছোঁ, দিল্লী দিছপুৰত আমি মিত্ৰতাত আছোঁ। কিন্তু পৰিষদীয় নিৰ্বাচনত তেওঁলোকেও নিৰ্বাচন খেলিব, আমিও নিৰ্বাচন খেলিব, এইটোত কোনো ধৰণৰ অসুবিধা নহয়। ৰাইজে যাক পচন্দ কৰে, ৰাইজৰ কিছুমান নিজস্ব ইছ্যু আছে, ধ্যান ধাৰণা আছে, চিন্তা চৰ্চা আছে, ৰাইজে নিশ্চিতভাৱে ভোট দিব। আৰু যিগৰাকী প্ৰাৰ্থী আমাৰ আছিল, আমাৰ EM আছিল নেকি তেখেতটো চূড়ান্তভাৱে ব্যৰ্থ হৈছে ৰাইজৰ সমস্যাবিলাক সমাধান কৰাকে। নিজৰ সমস্যাবিলাক ঠিকে সমাধান কৰিছে, নিজে ঠিকে আগবাঢ়ি গৈছে তেখেতে, কিন্তু ৰাইজৰ সমস্যাবিলাক সমাধান কৰাত তেখেত ব্যৰ্থ হৈছে। কাৰণ এই আমাৰ হাউলি মৌজা এই অঞ্চল, মথনগুৰি অঞ্চল, আমাৰ এই যে আপোনালোকে দেখিছে গোবৰ্ধনা অঞ্চল, যথেষ্ট পিছপৰা অঞ্চল, ৰাইজ বহুত পিছ পৰিছে, ৰাস্তা ঘাট বিভিন্ন সমস্যা। গতিকে মানুহে এনেকৈ দুখ কষ্টত ইয়াত বসবাস কৰি আছে। আমি সেই কথা, সেই প্ৰতিচ্ছবি দেখি অনুভৱ হৈছোঁ যে আমাৰ EM গৰাকী কিন্তু ব্যৰ্থ হৈছে, তেওঁ ৰাইজৰ সমস্যা সমাধান কৰিব পৰা নাই। আৰু সেই ব্যৰ্থতাৰ কাৰণে অসম গণ পৰিষদ দলে আমি আহিছোঁ, ৰাইজৰ লগত থাকিম, ৰাইজক সাহস দিম, ৰাইজৰ কণ্ঠ হ'ম, এই আশা ৰাখি অসম গণ পৰিষদ দলে আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ম। চাৰিটাতে আমি জয়লাভ কৰিম বুলি সিদ্ধান্ত লৈছোঁ। কিন্তু মই বিশেষকৈ মথনগুৰিতে লাগি আছোঁ। গতিকে মথনগুৰি ৰাইজৰ সঁহাৰি অলপ বেলেগ ধৰণৰ ভাল সঁহাৰি পাইছোঁ। গতিকে আমি দেখোঁ কি হয়, সকলোৱে নিৰ্বাচন খেলিব আৰু আমাৰতো মিত্ৰতাত আমি আছোৱে। ভাৰতীয় জনতা পাৰ্টি UPP আমি মিত্ৰতাত আছোঁ। দিল্লীত চৰকাৰ চলি আছে, দিছপুৰত চৰকাৰ চলি আছে। কিন্তু তথাপি আমি কিয় নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ যে BTRক এই BTCক এটা মাত্ৰা দিব লাগে, এই মানুহখিনিক আমি আগবঢ়াই লৈ যাব লাগে। আৰু এই BTC বা BTRত যিসকলে আচলতে টকাৰ কাৰণে ৰাজনীতি কৰিছে, যে মই EM হ'ব লাগে, মই নিৰ্বাচিত হ'ব লাগে, মই বহু টকাৰ পাহাৰ ঘটিব লাগে ৰাইজক অন্ধকাৰত ৰাখি, এই যিটো ব্যৱস্থা এইটো আমি ওৰ পেলাব লাগে। ৰাইজৰ অধিকাৰ ৰাইজক দিব লাগে, ৰাইজক আগবঢ়াই নিব লাগে, ৰাইজৰ টকা ৰাইজে ব্যৱহাৰ কৰা অধিকাৰ পাওক, এই চিন্তা আগত ৰাখি আমি অসম গণ পৰিষদ দলে এইবাৰ BTRত আগবাঢ়িছোঁ। কিন্তু ইয়াৰে যিগৰাকী তাৰিখত বা বৰ্তমান BTRৰ এগৰাকী সমাজ কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য, তেওঁ আপোনালোকৰ মিত্ৰতাৰ দলত, সেইটোক লৈ কিবা ক'ব বিচাৰে? নাই, মিত্ৰ দল আমাৰ, তেওঁৰ প্ৰতি আমাৰ সন্মান থাকিব। মিত্ৰ দল ভাৰতীয় জনতা পাৰ্টি, আমি মিত্ৰ দল, অসম গণ পৰিষদ দলৰ মিত্ৰ দল। আমি মিত্ৰতাত আছোঁ, দিল্লী দিছপুৰত আমি মিত্ৰতাত আছোঁ। কিন্তু পৰিষদীয় নিৰ্বাচনত তেওঁলোকেও নিৰ্বাচন খেলিব, আমিও নিৰ্বাচন খেলিব, এইটোত কোনো ধৰণৰ অসুবিধা নহয়। ৰাইজে যাক পচন্দ কৰে, ৰাইজৰ কিছুমান নিজস্ব ইছ্যু আছে, ধ্যান ধাৰণা আছে, চিন্তা চৰ্চা আছে, ৰাইজে নিশ্চিতভাৱে ভোট দিব। আৰু যিগৰাকী প্ৰাৰ্থী আমাৰ আছিল, আমাৰ EM আছিল নেকি তেখেতটো চূড়ান্তভাৱে ব্যৰ্থ হৈছে ৰাইজৰ সমস্যাবিলাক সমাধান কৰাকে। নিজৰ সমস্যাবিলাক ঠিকে সমাধান কৰিছে, নিজে ঠিকে আগবাঢ়ি গৈছে তেখেতে, কিন্তু ৰাইজৰ সমস্যাবিলাক সমাধান কৰাত তেখেত ব্যৰ্থ হৈছে। কাৰণ এই আমাৰ হাউলি মৌজা এই অঞ্চল, মথনগুৰি অঞ্চল, আমাৰ এই যে আপোনালোকে দেখিছে গোবৰ্ধনা অঞ্চল, যথেষ্ট পিছপৰা অঞ্চল, ৰাইজ বহুত পিছ পৰিছে, ৰাস্তা ঘাট বিভিন্ন সমস্যা। গতিকে মানুহে এনেকৈ দুখ কষ্টত ইয়াত বসবাস কৰি আছে। আমি সেই কথা, সেই প্ৰতিচ্ছবি দেখি অনুভৱ হৈছোঁ যে আমাৰ EM গৰাকী কিন্তু ব্যৰ্থ হৈছে, তেওঁ ৰাইজৰ সমস্যা সমাধান কৰিব পৰা নাই। আৰু সেই ব্যৰ্থতাৰ কাৰণে অসম গণ পৰিষদ দলে আমি আহিছোঁ, ৰাইজৰ লগত থাকিম, ৰাইজক সাহস দিম, ৰাইজৰ কণ্ঠ হ'ম, এই আশা ৰাখি অসম গণ পৰিষদ দলে আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।